কথা কওঁৰে আপোনাৰ অলপ ধৈৰ্য ধৰবচোন নামটো কওকচোন নামটো কওক মেডিকেল দিব লাগে নামটো কওকচোন মানুহজন মানে মই বাধা কৰিলোঁ তাক এই ক'লে খালি যাম আৰু আহিম বা তিনিআলি চক যাম এই আহি কোনোবাই মোক খবৰ দিলে মই এক্সিডেণ্ট হৈছে আহি যাম স্যার এখানটা মারে সময় হ্যাঁ হ্যাঁ মারিছে ভাই কি খবর ফুৰিব যাওঁ ফুৰিব হেলমেট কো হেলমেট ল'ব লাগে এনেকে লৈ কিনে এনেকে কথা পাতি চলাই গৈ আমি ৰাস্তাটো দেখা পাই থাকোঁ যিখিনি আমি দেখা পাই থাকোঁ গতিকে এই ক্ষেত্ৰত অকণমান সাৱধান হ'বলৈ ছোৱালীখিনিকো কৈছোঁ ল'ৰাখিনি বাইকত থাকি আজি এই বাতৰ নাটখনৰ জৰিয়তে আমি বিলাসীপাৰা থানাৰ পৰা দুৰ্ঘটনা কি কি কাৰণত সংঘটিত হ'ব পাৰে বা দুৰ্ঘটনা হোৱাৰ পৰা কেনেধৰণে নিজক সাৱধান ৰাখিব লাগে তাৰ বিষয়ে এটা চমু আভাস নাটকৰ জৰিয়তে আপোনালোকৰ আগত উপস্থাপন কৰা হ'ল। আজি আপোনালোকে দেখিছে দুৰ্ঘটনাটো কি কাৰণে হৈছে। ইয়াত যদি আপোনালোকে ভালদৰে চাই দেখা যায় যে গাড়ীখনৰ যোনজন চালক আছিল তেখেতে ফোনত কথা পাতি আহিছিল। সদায় কি হয় গাড়ী চলোৱাৰ টাইমত বা বাইক চলোৱাৰ টাইমত কেতিয়াও আমি ফোনত কথা পাতিব নালাগে, কাৰণ কেতিয়াবা ফোনত কথা পাতি থাকিলে হয়তো অন্যমনস্ক হৈ যায় বা কিবা চিৰিয়াছ যদি কথা কৈ দিয়ে অন্যমনস্ক হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত মানে এক্সিডেণ্ট এটা সংঘটিত হোৱাৰ বহুত সম্ভাৱনা থাকে। অন্যহাতে দেখা যায় যে বাইক চালককেইজনো তেওঁলোক চেঙেলীয়া ল'ৰা, তেওঁলোকে হেলমেটো পৰিধান কৰা নাই। আজিকালি বহুত দেখা যায় যে ল'ৰাই চুলি স্পাইক কৰি আনিব কিবা কৰি আনিব, চুলি বেয়া হ'ব বুলি ভয়তে তেওঁলোকে হেলমেট নিপিন্ধে। হেলমেট নিপিন্ধাৰ ফলত যেতিয়া এক্সিডেণ্ট হৈছে তেওঁ আজি মগজুত যদি দুখ পায় তেওঁলোকৰ মৃত্যু পৰ্যন্ত হৈ যাব পাৰে। সেইকাৰণে সদায় হেলমেটটো পৰিধান কৰিবই লাগে। তাৰ ওপৰতো দেখা যায় যে কি গাড়ীখনৰ ছাইডত যোনজন পেচেঞ্জাৰ বহি আহিছিলে তেওঁলোকে কোনো ছিট বেল্ট পিন্ধা নাই। ছিট বেল্ট যদি পিন্ধা হয় তেতিয়া এক্সিডেণ্ট হোৱাৰ লগে লগে কি হয়, আজিকালি যোনটো সুবিধা দিছে গাড়ীত এয়াৰ বেগটো খোল খাই যায়। যদি ছিট বেল্ট নলগায় তেতিয়াহ'লে এক্সিডেণ্ট হ'লেও এয়াৰ বেগ খোল নাখায় কেতিয়াও। সেইকাৰণে সদায় ছিট বেল্ট লগাবই লাগে গাড়ীত উঠাৰ লগে লগে, কাৰণ এক্সিডেণ্ট কেতিয়া হয় কোনেও মানে ভাবিব নোৱাৰে যে এতিয়া মোৰ এক্সিডেণ্ট হ'ব বা নহয়, হঠাৎ এক্সিডেণ্টটো হৈ যায়। ছিট বেল্টত লগালে সদায় এয়াৰ বেগ খোল খালে মানুহটো যিমান ডাঙৰ হ'লেও ইঞ্জুৰিৰ পৰা বাচিবই মানে কিবাকৈ হ'লেও মানুহজন বচাৰ বহুত চান্স থাকে। ইয়াৰ উপৰিও আপোনালোকে যদি ভালদৰে মানে কি হয় যেতিয়া গাড়ী চলায় এতিয়া চেঙেলীয়া যোন দুজন ল'ৰা আছে তেওঁলোকৰ নিশ্চয় আমি এতিয়া এইখিনি চোৱা নাই বা চালে গম পাম যে লাইচেঞ্চ নাপাম আমি তেওঁলোকৰ। লাইচেঞ্চ থাকিলে সুবিধা কি হয়, এক্সিডেণ্ট হোৱাৰ পাছত যিখিনি মেডিকেল খৰচ বা কিবা হয় সেইখিনি এটা ইঞ্চুৰেঞ্চ ক্লেইম কৰিব পাৰে। সেইকাৰণে সদায় এইকেইটা বস্তু মনত ৰাখিব লাগে যে যোনে গাড়ী চলায় বা যাক মাক দেউতাকক যাক মানে বাইকখন লৈ ওলাই যাব দিয়ে সদায় ড্ৰাইভিং লাইচেঞ্চ থকা ল'ৰাকহে বা তেওঁলোককহে গাড়ীখন চলাবৰ কাৰণে দিব লাগে। সেইখিনি অভিভাৱকৰ মানে দায়িত্বই হয়। আৰু বিল' 18 yearsত অভিভাৱকক সদায় এটা বস্তু নটিচ কৰিব লাগে যাতে ল'ৰা ছোৱালী হওক বা যিয়ে হওক গাড়ী কেতিয়াও চলাব নালাগে।